অফলাইন কাটিং ক্লাছৰ এয়া ষ্টুডেণ্ট আপোনালোকক আজি কাম দেখুৱাম অকণমান। আচলতে বিভিন্নগৰাকীয়ে জানিব বিচাৰে যে অফলাইন ক্লাছত মই কেনেকুৱা ডিজাইন শিকাওঁ বা কি শিকাওঁ কি নিশিকাওঁ, গতিকে আপোনালোকক অকণমান দেখুৱাই দিম আৰু দেখুৱাম যিহেতুকে প্ৰত্যেকে কাম কৰি আছে, গতিকে সকলোৰে কামখিনি দেখুৱাম। চিলাই আছে, শেষত মই দেখুৱাম যেতিয়া তেওঁলোকৰ কোৰ্চ শেষ হ'ব। আৰু কোৰ্চ হিচাপত শিকাওঁ নে ধৰক মান্থলি হিচাপত শিকাওঁ সুধিছিল বহুতে। যিহেতুকে ধৰক আমি গাঁৱৰ মানুহ, গতিকে কোৰ্চ হিচাপত হ'লে অলপ কষ্টলি হৈ যায়, তেতিয়া বহুতে প্ৰব্লেম পায়, কাৰণ যিহেতু সকলোখিনি ফাইনেন্সিয়েলি ইমানো ষ্ট্ৰং নহয়, সেইকাৰণে আমি মান্থলি ছিষ্টেমতে শিকাওঁ। গতিকে তেনেকুৱা ক্ষেত্ৰত যোনে যিমান সোনকালে আয়ত্ব কৰিব পাৰে সেইটো নিজৰ কথা, কাৰণ বহুতে অকল ব্লাউজটোও শিকে আৰু কোনোবাই যদি চেলোৱাৰ লেহেংগা বা কুৰ্তি এইবোৰো শিকিব বিচাৰে, এইবোৰো পাৰে, যাৰ যিটো প্ৰয়োজন। এতিয়া আপোনালোকক মই অফলাইন ক্লাছৰ কামখিনি দেখুৱাম কেইটামান ব্লাউজৰ। আৰু ভালেখিনি ব্লাউজ বাৰু তেওঁ চিলাইও আছে আৰু কাষ্টমাৰকো দিছে, গতিকে ডাবল কটৰী ব্লাউজ আমি এটা দেখুৱাম, কাৰণ কাষ্টমাৰক দিয়া হৈছে, আৰু বাকী প্ৰিন্সেছ কাটৰ দেখুৱাম আৰু সুধিমো কেনেকুৱা পাইছে। গতিকে ব্লাউজখিনি প্ৰথমতে চাই লওঁ, দেখুওৱা। এইটো 3 পিচ প্ৰিন্সেছ কাটৰ ব্লাউজ। আৰু এটা কথা মই কৈ দিছোঁ, ডিজাইন আছে বেক চাইডত, এইটো এটা আইৰণ কৰা নাই চাগে, আইৰণ কৰিব লাগিব এইটো ডিজাইন। আৰু ডিজাইনবোৰ আচলতে বেক চাইডত নিজে নিজে বেলেগ বেলেগ দিব পৰা যায় এইটো, কিন্তু কামটো ধুনীয়া হৈছে, ফিনিচিঙো ভাল হৈছে। গুৰুত্ব লাগিব ষ্টুডেণ্টগৰাকীৰো শিকাওঁ। এইটো ডাবল কটৰী ব্লাউজ, আৰু ডাবল কটৰী ব্লাউজ বহুত চিলাইছে আৰু দিছেও অলৰেডি পাইপিং লগোৱা। এইটোত লেচ লগাই দিয়া হৈছে, বেক চাইডটো স্কুৱাৰ শেপৰ হয়, আৰু ৰাউণ্ড গলৰ বহুত ব্লাউজ বেক চাইডৰ বা ধৰক ডাবল কটৰী ব্লাউজ বহুত চিলাইছে আৰু হয়নে, সেইটোৱে। আৰু তাৰ উপৰি এইটো প্ৰিন্সেছ কাটৰ 3 পিচ, ফ্ৰণ্ট চাইডটো আৰু বেক চাইডটো এটা ডিজাইন আছে এনেকুৱা। ইয়াতে ৰছী আৰু লটকন লগাব লাগিব এই ডিজাইনটোত। এইটো এটা, কাৰণ এতিয়া 3 পিচটো বেছি ট্ৰেণ্ডিঙত চলি আছে, কাষ্টমাৰক সেইটোৱে লাগে আৰু কাষ্টমাৰৰে ব্লাউজ এইবোৰ। এইটো ফ্ৰণ্ট চাইডটো 3 পিচ আৰু বেক চাইডটো এটা আছে, বেক চাইডটো ৰাউণ্ড, ইয়াৰে লটকন। এইটো বেক চাইডটোত এটা ৰাউণ্ড আৰু এইটো লটকন হয়। আৰু এটা দেখাই দিওঁ, আৰু বহুত তেনেকে ডাবল কটৰী চিম্পল ব্লাউজ চিলাইছে। এয়া এইটো 2 পিচ প্ৰিন্সেছ কাটৰ ব্লাউজ, বেক চাইডটো ৰাউণ্ড নেকি, ভিকাট নহয়, এইটো এটা চুইডাৰ্ট বুলিও ক'ব পাৰি। আৰু অলপ এইটো মানে আমাৰ এটা মানে চেপটো মই দেখাই দিছোঁ, এইটো এনেকুৱা ধৰণৰ চেপ, আৰু আইৰণ কৰা হোৱা নাই এতিয়ালৈ। আৰু লটকনটো এইটো লটকন। বেক চাইডতো আচলতে এইটো বস্তু দিব লাগিছিল, মানে এই লেচটো বেক চাইডতো দিব লাগে, কাৰণ যিহেতুকে ফ্ৰণ্ট বেক দুয়োটা দেখা পায়। এইটো লটকন, আৰু ইয়াতে ধুনীয়াকৈ লটকন বনাইও দিব পাৰি, আমাৰ দহি গোঠাৰ নিচিনাকৈ তিনিটা ভাল লাগে। আৰু তাৰ উপৰি আমাৰ ওচৰৰে বৰ বেছি দূৰত নহয়, দধিত ঘৰ, ক্ষুদ্ৰ দধি বুলি কয় সেইখিনি, ক্ষুদ্ৰ দধি। যিহেতুকে ধৰক এতিয়া মোৰো তেনেকৈ সময় নাথাকে ব্লাউজ চিলাবৰ কাৰণে ইমান এটা, কাৰণ অৰ্ডাৰ বহুতখিনি থাকে, গতিকে তেওঁকো আপোনালোকে দিব পাৰিব। যিহেতুকে মোৰ ভিডিঅ' চাই গেৰুৱাৰে হওক বা দধিৰে হওক, অভয়পুৰৰে হওক, আৰু বৰগাঁৱত মাৰ ঘৰ হয়নে, বৰগাঁৱত মাৰ ঘৰ, দধিত মানে বিয়া হৈছে যিহেতুকে হাজবেণ্ডৰ ঘৰ, গতিকে আপোনালোকে তেওঁকো দিব পাৰে। মেখেলা চাদৰ, দহি গোঠা, লগতে ব্লাউজ এই গোটেইখিনি আপোনালোকে খুব ধুনীয়াকৈ চিলাই নিব পাৰিব। আৰু অকণমান কম প্ৰাইজতে দিব আৰু মিলাই পেলাই, কাৰণ যিহেতুকে সকলোৱে স্বাৱলম্বী হ'ব লাগে, আৰু ভাল কাম হ'লে সকলোৱে আগবাঢ়ি যাব লাগে। আৰু ময়ো নিশ্চয় সেইবাবে কৈছোঁ, কামখিনি ভাল দেখিছোঁ, কাৰণ যিহেতু আপোনালোকেও আশা কৰি ব্লাউজ এটা দিব চিলাবৰ কাৰণে, নিশ্চয় ভালদৰে চিলাব। গতিকে অভয়পুৰ, বৰগাঁও, দধি, গেৰুৱা সকলোৱে তেওঁক দিব পাৰে, কাৰণ যিহেতু মোৰ ইমান সময় নাথাকে ব্লাউজ চিলাবৰ কাৰণে বা বাকীখিনি কাম কৰিবৰ কাৰণে, তথাপিও তাৰ মাজে মাজে মই কৰোঁ আৰু ষ্টুডেণ্টকো কৰিবৰ কাৰণে দিওঁ, কাৰণ মই ক্লাছতে বেছি সময় যাওঁ, গতিকে তেওঁক দিব। আৰু কেনেকুৱা পাইছা কোৱা? মই বহুত ভালে পাইছোঁ শিকি কিনে। আপোনালোকে আহক শিকিবলৈ, আৰু কম দিনতে শিকি যাওক, নিজে স্বাৱলম্বী হ'ব। এইখিনিয়ে কওঁ। ফিটিং কেনেকুৱা? ধুনীয়া হৈছে, আৰু মই কম দিনতে শিকিব পাৰিছোঁ। ইমান ধুনীয়াকৈ শিকাইছে আপুনি, ধুনীয়া হৈছে।
আচলতে আগ্ৰহ আছে তোমাৰো বা ইচ্ছা কৰিছা সেইকাৰণে, কাৰণ আমি শিকাবহে পাৰোঁ, গতিকে আগ্ৰহটো ষ্টুডেণ্টৰ ওপৰত নিৰ্ভৰ কৰে আৰু সময়ো দিব লাগিব কামটোত, তেতিয়া নিশ্চয় প্ৰত্যেকে পাৰিব। গতিকে তেওঁক দিব ব্লাউজ চিলাবৰ কাৰণে, ভালকৈ চিলাই দিব। আৰু অফলাইন ক্লাছত আপোনালোকে ইচ্ছা কৰিলে পাৰে আহিব, যিখিনি ওচৰৰ, কাৰণ অনলাইনততো বাৰু দূৰৰখিনি আছেই, আৰু অফলাইনত হ'লে সুবিধা হ'ব। আৰু যিমান পাৰি সহজকৈ শিকাই দিওঁ, কিন্তু মেচিনটো থাকিলে ভাল, কাৰণ প্ৰেক্টিচৰ বাবে মেচিনটো লাগিব। বহুতেই সোধে, সেইকাৰণে কৈ দিলোঁ। ভাল লাগিল, আৰু দেখুৱাম, বাকী ষ্টুডেণ্টৰ কামো দেখুৱাম লাহে লাহে সকলোখিনি। ব্লাউজখিনি ভাল হৈছে, ধুনীয়া ফিনিচিং হৈছে, আপোনালোকে দেখিছেই। দিব পাৰিব অৰ্ডাৰ, মানে চিলাব দিব পাৰিব আৰু।